আদিকৰ সমূহ বিষয়ববীয়াসকললৈ ভোগালী বিহুৰ শুভেচ্ছা থাকিল। মই যোৱা 2-3 মাহ ধৰি স্মাৰ্ট বৰ্ডৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলক শিক্ষাদান কৰি আছো। স্মাৰ্ট বৰ্ডখন ব্যৱহাৰ কৰাৰ ফলত ছাত্ৰ ছাত্ৰীসকলৰ কিছুমান দিশত বিশেষ উপকাৰ হৈছে। প্ৰথমতে এই স্মাৰ্ট বৰ্ডে দুৰ্বল ছাত্ৰ ছাত্ৰীৰ বাবে অধিক সহায়ক, কাৰণ ভিজুৱেল লাৰ্ণিঙৰ বাবে তেওঁলোকে সকলোবোৰ বিষয় ধুনীয়াকৈ বুজিব পাৰে। 2 নম্বৰ, ডিজিটেল সামগ্ৰী সংৰক্ষণ আৰু পুনৰ ব্যৱহাৰ কৰি, যেনেকৈ নোটছ কন্টেন্ট সেভ কৰি পুনৰ ব্যৱহাৰ কৰিব পাৰি, আৰু ইয়াৰ জৰিয়তে ৰিভিজন খুব সহজ হয়। একেটা বিষয় বাৰে বাৰে নতুন নতুন ধৰণে বুজাব পাৰি। ছাত্ৰ ছাত্ৰীৰ আগ্ৰহ বৃদ্ধি পায়, শ্ৰেণী অধিক আকৰ্ষণীয় হয় আৰু বিৰক্তি কমে, আৰু পঢ়া অধিক সহজ আৰু স্পষ্ট হয়। ভিডিঅ', পিপিটি, ডায়েগ্ৰাম আদি ব্যৱহাৰ কৰি কঠিন বিষয় সহজে বুজাব পাৰি। বিশেষকৈ এই ক্ষেত্ৰত মই কম যে টিচমিন্ট স্মাৰ্ট বৰ্ডখন অইন বৰ্ডৰ তুলনাত অলপ ফিচাৰসমূহ বেছি আছে। তাৰে ভিতৰত এই কুইজ যিটো এপ আছে, ইয়াৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলৰ আগ্ৰহ আৰু মনোযোগ বেছি বৃদ্ধি হয় আৰু শিক্ষণ পদ্ধতিটো খুব আনন্দদায়ক হয়।